সো নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ টেক অনলাইন চেনেলৰ তো মই আজি আপোনালোকক ইনকম চাৰ্টিফিকেট আপোনালোকে কেনেদৰে এপ্লাই কৰিব পাৰিব সেই প্ৰচেছটো আপোনালোকক দেখাব ওলাইছোঁ মই এতিয়া ই ডিষ্ট্ৰিক্ট থ্ৰু কৰি দেখাম সো সেইবাবে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব মই ফায়াৰফক্সে ইউজ কৰিছোঁ সো ইয়াতে প্ৰথমতে আপোনালোকে এখন এপ্লিকেশ্যন ফৰ্ম ডাউনলোড কৰিব লাগিব সেই এপ্লিকেশ্যন ফৰ্মটো মই প্ৰথমতে ডাউনলোড কৰি দেখাই দিছোঁ আপোনালোকে ই ডিষ্ট্ৰিক্ট সাৰ্চ কৰিব তাৰ পিছতে ইয়াতে যেটো অফিচিয়েল ওয়েবসাইট অফ এমট্ৰন লিখা আছে সো ইয়াতে আপোনালোকে আসামত ক্লিক কৰিব দেন ইয়াতে হোম ই গভৰ্ণমেণ্ট সাৰ্ভিসেছ আৰু এপ্লিকেশ্যন ফৰ্ম ওলাব সো ইয়াতে এপ্লিকেশ্যন ফৰ্মত যাব ইয়াতে এটা মই ইনকম সাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিম সো ইয়াতে মই ইনকম সাৰ্টিফিকেটতে ক্লিক কৰিছোঁ সো এইখন এপ্লিকেশ্যন ফৰ্ম হয় এইখন আপোনালোকে প্ৰিন্ট কৰি উলিয়াই ল'ব তাৰ উপৰি ইয়াতে আপোনাৰ ডকুমেন্ট প্ৰুফ হিচাপে যেনে আপোনাৰ ঠিকতা প্ৰমাণপত্ৰ ইয়াতে আপোনাৰ আধাৰ কাৰ্ড বা আপোনাৰ ভোটাৰ কাৰ্ড দিব পাৰে আইডেন্টিটি প্ৰুফ হিচাপেও আপুনি ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ড দিব পাৰে বাকি আপুনি ইয়াত লেন্ড সাৰ্টিফিকেট যেটো ভূমি সম্পৰ্কীয় প্ৰমাণপত্ৰ সো ইয়াতে আপোনালোকে খাজনা ৰচিদ দিব পাৰে বাকি যদি আপোনাৰ এজন গভৰ্ণমেণ্ট এমপ্লয় হয় দেন ইয়াতে আপোনাৰ দৰমহাৰ স্লিপটো দিব লাগিব বাকি এনি আদাৰ ডকুমেন্ট ইয়াতে আপোনাৰ যিকোনো এটা ডকুমেন্ট দিব লাগিব যেনে ধৰি লওক আপোনাৰ পৰাপক্ষত ইয়াতে আপোনাৰ গাঁওবুঢ়াৰ নথিটো দৰকাৰ হয় গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ এখন দৰকাৰ হয় যিখন আপোনালোকে গাঁওবুঢ়া ওচৰত যোৱা লগালগ দি পঠিয়াই দিব যে মোক এখন নথিপত্ৰ লাগে যিখন আপোনাৰ ইনকমৰ কাৰণে বুলি ক'লে তেখেতলোকে এখন লিখি দি পঠাব সো ইয়াতে প্ৰথমতে আপুনি এখন ফৰ্ম ফিল আপ কৰিব লাগিব যেনে ইয়াতে এপ্লিকেন্ট নেম আবেদনকাৰী নাম লিখিব লাগিব মোবাইল নম্বৰ লিখিব লাগিব ইয়াতে জেন্ডাৰ কি লিংগ হয় লিখিব লাগিব বাকি ইয়াত সম্পৰ্ক নামটো লিখিব লাগিব যেনে মোৰ যদি এটা মোৰ নামত কৰো মোৰ দেন এট সন অফ ডেটা মোৰ যেটো ফাদাৰ নেম হয় ইয়াতে লিখিব লাগিব বাকি ইয়াত ইনকম আপোনাৰ সোর্স অফ ইনকম যদি আপোনালোকে ফাৰ্মাৰ হয় ফাৰ্মাৰ কাল্টিভেশ্যন ইয়াত লিখিব পাৰে বাকি যদি আপুনি এজন গভৰ্ণমেণ্ট এমপ্লয় হয় সো কি ডিপাৰ্টমেণ্টত কৰে হেতু লিখিব বাকি অকুপেশনত ইয়াতে আপোনালোকে মইতো এটা ফাৰ্মাৰ হিচাপে কৰিম আপোনালোকক দেখাম বাৰু সো ইয়াতে ফাৰ্মাৰ বুলি মই লিখিছো বা লিখিম বাকি ইয়াতে টোটাল ইনকম আপোনালোকৰ মুঠ উপাৰ্জন আপোনাৰ এনুৱেল ইনকম আপোনালোকৰ কিমান হয় ইয়াতে লিখি দিব পাৰে যেনে আপোনাৰ 1 লাখ বা 80000 তেনেকুৱাকৈ লিখিব পাৰে বাকি ইয়াত এড্ৰেছ লাইন 1 আৰু এড্ৰেছ লাইন 2 থাকিব ইয়াতে আপোনাৰ ভিলেজ পোষ্ট অফিস ডিস্ট্ৰিক্ট পিন কোড লিখি দিব পাৰে যদি আপোনালোকে টাউন এৰিয়াত থাকে তো নিজৰ ৱাৰ্ড নং বা আপোনাৰ টাউন কমিটি যেটো এৰিয়া হয় হেতু লিখি দিব পাৰে বাকি আপোনালোকে ৰাজ্য লিখিব আপোনাৰ নিজৰ জিলা লিখিব মহকুমা লিখিব ৰাজহ চক্ৰ তাৰ পিছত আপুনি আপোনাৰ গাঁৱৰ নামটো লিখিব থানা লিখিব ডাকঘৰ লিখিব তাৰ পিছত ইয়াতে পিন কোডটো লিখিব আৰু ইয়াতে যিজন এপ্লিকেন্ট হয় তেখেতৰ ইয়াতে সিগনেচাৰটো ল'ব সো এইবোৰ কমপ্লিটলি হোৱা পাছতে এখন মই এটা ফিল কৰি থোৱা আছে সো মই এখন আপোনাক এতিয়া দেখাম যে কেনেকৈ দৰে এপ্লাই কৰিব হিবাবে আপোনালোকে যেটো এটো প্ৰথম ওয়েবসাইট মই আপোনাৰ আসামত ক্লিক কৰাৰ পিছত ওলাইছিলে ইয়াতে আপোনালোকে ই গভৰ্ণমেণ্ট সাৰ্ভিস বুলি ওলাব সো ইয়াতে ই গভৰ্ণমেণ্ট সাৰ্ভিসত ক্লিক কৰিব সো ইয়াতে এনেদৰে আহিব ওয়েলকাম টু আসাম অনলাইন সাৰ্ভিসেছ বুলি ইয়াতে আপোনাৰ ইমেইল আইডি আৰু ইউজাৰ নেম বা স্ক্ৰিন নেম আপোনালোকে দিয়া লগইন কৰিব পাৰে আপোনাৰ CSC আইডি দি লগইন কৰিব পাৰে নহলে যদি আপোনাৰ সিটিজেন আইডি আছে দোজ সিটিজেন আইডি লগইন কৰিব সো ইয়াতে মই লগইন কৰি লৈছো মোৰ অবশ্যই CSC আইডি আছে সো মই ইয়াতে CSC আইডি দি লগইন কৰি লৈছো বাকি ইয়াতে লগইন কৰাৰ পাছতে আপোনালোকৰ ওয়েলকাম টু ইফৰ্ম পৰ্টেল আহি যাব ইয়াতে আপোনাৰ বহুত ধৰণৰ এপ্লিকেশন আছে কাষ্ট সাৰ্টিফিকেট PRC আপোনাৰ বাট দিলে হোৱা বা আপুনি ইনকমৰ কাৰণে এপ্লাই কৰিব বিচাৰে সো মই এটা ইনকমৰ কাৰণে কৰিব বিচাৰিছো তো ইনকম সিলেক্ট কৰিম নেক্সট ইয়াতে গোত ক্লিক কৰিম সো ইয়াতে ইনকম সাৰ্টিফিকেট ডিপাৰ্টমেণ্ট ৰেভিনিউ ডিপাৰ্টমেণ্ট আহিব ডেসক্ৰিপচন ইনকম সাৰ্টিফিকেট লাভ ইয়াতে অনলাইন বুলি লাভ সো ইয়াতে অনলাইন টু ক্লিক কৰিব নেক্সট ইয়াতে সাবমিট অনলাইনত ক্লিক কৰিব সো সাবমিট অনলাইনত ক্লিক কৰাৰ লগালগ ইয়াতে আপোনাৰ এপ্লিকেশন ফৰ ইনকম সাৰ্টিফিকেট লিখাকে আহি যাব সো ইয়াতে আপোনাৰ কি সাৰ্টিফিকেটটো আপোনাৰ কি ভাষাত লাগে সো মই ইংলিশ বা আসামিজ দিব পাৰে বা বেংগলী লাগে নি বড়ো লাগে সুধিব সো মই ইয়াতে ইংলিশে দি লৈছো সো ইয়াতে তললৈ আপুনি আহিব ইয়াতে প্ৰথমতে আপোনাৰ নাম লিখিব দিব যিজনৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে মই ইয়াতে লিখি লৈছো আপোনালোকে আপোনাৰ যিখন ফৰ্ম মই আপোনালোক ফিল কৰি দেখাইছিলো সেইখন ফৰ্মত যিদৰে লিখা আছে সো ইয়াতে তেনেদৰে লিখি যাব সো মই ইয়াত লিখি লৈছো জলদি তাৰ পিছতে ইয়াতে আপোনাৰ মোবাইল নম্বৰটো বিচাৰিব সো ইয়াতে মোবাইল নম্বৰটো আপোনালোকে লিখি দিব নেক্সট ইয়াতে আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰটো বিচাৰিব সো ইয়াতে যদি বিচাৰে আপোনালোকে দিউ বুলি ক'লেও পাৰে বা নিদিউ বুলি ক'লেও পাৰে কাৰণ মেন্ডেটৰি নহয় ইয়াতে আপোনাৰ যিবোৰ ষ্টাৰ মাৰ্ক লিখা আছে সেইবোৰ আপোনাৰ মেন্ডেটৰি হয় কাৰণ আপোনালোকে সেইবোৰ ডকুমেন্ট দিব লাগিব সো মই ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰটো নিদিলেও হৈ যায় তথাপি মই মোৰ লগত আধাৰ কাৰ্ড থকা বাবে মই দি দিছো
সো আধাৰ কাৰ্ড দিয়াৰ পিছত ইয়াতে পান নাম্বাৰ দিব পাৰে বা ইমেইল আইডি দিব পাৰে মই দুটাই অৱশ্যে এটা খালি ৰাখিছোঁ নেক্সট আপোনালোকে ৰিলেশ্যনশ্বিপ আহিব সম্পৰ্ক আহিব সো ইয়াতে মই সন অফ দিম সন অফ দিয়াৰ পাছতে ইয়াতে মই মিষ্টাৰ লিখি ইয়াতে আপোনাৰ সিলেক্ট কৰি ৰিলেটিভ নেমটো লিখিব যিজন তেখেতৰ ফাদাৰ যিজন নাম হয় যেটো আধাৰ কাৰ্ডৰ পাঁচ সাইডেও থাকে নতুবা আপোনাৰ যেটো ডকুমেন্ট আপোনালোকে গাঁৱৰ পৰা লিখাই আনিব হেতুটো থাকিব সো ইয়াতে মই মোৰ ফাদাৰ নেমটো লিখিলো নেক্সট ইয়াতে সোর্স অফ ইনকাম আহিব ইনকাম সোর্স সো ইয়াতে মই কাল্টিভেশন দিম মই কাৰণ মই ফাৰ্মাৰ হয় তো নেক্সট ইয়াতে বিটি আপোনাৰ লিখিব দিব সো ইয়াতে মই ফাৰ্মাৰ লিখি দিছো সো ইয়াতে টোটালি এনুৱেল ইনকাম আপোনালোকে ইয়াতে মই 75000 দি দিছো কাৰণ মই ইমান বৰ ইনকাম নাই মোৰ মহলি সো নেক্সট ইয়াতে আপোনাৰ এড্ৰেছ লাইন লিখিব পাৰে এড্ৰেছ লাইনটো মই লিখি দিছো আপোনালোকে আপোনাৰ এড্ৰেছ অনুসৰি মই আপোনাক যেটো দেখাইছিলো হেতু আপোনালোকে লিখি দিব পাৰে সো মই লিখি দিছো যি প্ৰকাৰে পাৰো মই Next address line 2 আছে so address line 2 লিখিব ইয়াতে next ইয়াতে আপোনাৰ ডিস্ট্ৰিক্ট আহিব so ডিস্ট্ৰিক্টটো মই সিলেক্ট কৰি লৈছো ষ্টেটটো নিজে অটোমেটিক সিলেক্ট হৈ আহিবই বাকি নেক্সট ইয়াতে মহকুমা আহিব আপোনালোকৰ মহকুমা কি হয় সিলেক্ট কৰিব নেক্সট ইয়াতে সাৰ্কেল অফিস আহিব so সাৰ্কেল অফিস মই সিলেক্ট কৰি লৈছো নেক্সট আপোনাৰ ইয়াতে মৌজা সিলেক্ট কৰিব দিব মৌজা সিলেক্ট কৰি লৈছো বাকি ইয়াতে আপোনাৰ ভিলেজ টাউন যি আছে আপোনালোকৰ যেটো মানে এৰিয়াৰ হয় আপোনালোকে হেতু ইয়াতে সিলেক্ট কৰিব সো মই লিখি লৈছো ইয়াতে সিলেক্ট কৰি লৈছো সাৰ্চ কৰি তাৰ পিছতে ইয়াতে আপোনাৰ পুলিশ ষ্টেচন সিলেক্ট কৰিব দিব সো পুলিশ ষ্টেচন মই সিলেক্ট কৰি লৈছো So police station select কৰা পাছতে ইয়াতে আপোনাৰ পোষ্ট অফিস সিলেক্ট কৰিব দিব সো মই পোষ্ট অফিস ইয়াত সিলেক্ট কৰি লৈছো ইয়াত সাৰ্চ কৰা অপচনো আছে ইয়াতে আপোনালোকে সাৰ্চ কৰি দিব পাৰে সো মই সাৰ্চ কৰি লিখি দিছো বাকি এটা পিন কোড অটোমেটিক ফিল হৈ আহি যাব তাৰ পাছতে ইয়াতে আপোনালোকে এড্ৰেছ প্ৰুফ আইডেন্টিটি প্ৰুফ ল্যান্ড ৰেভিনিউ ডকুমেন্ট আৰু ইয়াতে স্যালাৰি স্লিপ আৰু এনি আদাৰ ডকুমেন্ট আৰু এপ্লিকেশন ফৰ্ম যেটো মই আপোনালোকক প্ৰথমতে দেখাইছিলো ভিডিওটো আৰম্ভণিতে হেতু আপোনালোকে আপলোড দিব লাগিব বাকি স্ক্যান কপি কিমান কি আছিল এটো লিখিব লাগিব সো সেইভাবে মই ইয়াতে প্ৰথমতে এড্ৰেছ প্ৰুফটো ইয়াত আপলোড দি লৈছো সো ইয়াতে আপোনালোকে যিবোৰ ডকুমেন্ট আপলোড কৰিব দিছিলে যেনে আপোনাৰ এড্ৰেছ প্ৰুফ বা আপোনাৰ যেটো আইডেন্টিটি প্ৰুফ আছিল হেতু আপোনালোকে ইয়াতে আপলোড কৰি ল'ব তাৰ পিছতে ইয়াতে মই আৰু বাকি ডকুমেন্ট কিটা আপলোড কৰি লৈছো ইতিমধ্যে ইয়াতে ল্যান্ড ৰেভিনিউ ৰিসিপ্ট ভেব মই ইয়াতে আপলোড কৰি লৈছো খাজনা ৰচিদ তাৰ পিছতে ইয়াতে এনি আদাৰ ডকুমেন্টত মোৰ গাঁও বুঢ়াখন লিখি লৈছো তাৰ পিছতে ইয়াতে আপলোড স্ক্যান কপি যেটো মই অলপ আগতে আপোনালোকক দেখাইছিলো যিখন ফৰ্ম আছিল সেইখন ফৰ্মখন ভালদৰে ফিল কৰি ইয়াতে মই লিখি ললো নেক্সট ইয়াতে নম্বৰ অফ পেজেছ টু বি প্ৰিন্ট ইয়াতে আহিব সো ইয়াতে কিমানটা পেজ আপোনালোকে প্ৰিন্ট কৰিছে হেতু সিলেক্ট কৰিব দিব লিখিব দিব সো মোৰ ইয়াত পেজ প্ৰথমতে দুটা পেজ দিয়া হ'ল সো ইয়াত মই 2 লিখিম নেক্সট ইয়াতে আপুনি কেটা পেজ স্ক্যান কৰিলে হেতু সুধিছে সো স্ক্যান কৰা পেজ আপোনাৰ কেটা হৈছিল আপুনি এতিয়া আধাৰ কাৰ্ড স্ক্যান কৰিছে তাৰ উপৰি আপোনালোকে গাঁৱৰ পৰা স্ক্যান কৰিছে স্ক্যান কৰা কি কপি হ'ল সো মোৰ টোটাল 8 কপি হৈছিল সো 8 সো নেক্সট তলতে ইয়াতে এটা ক্যাপচা আহিছে সো ক্যাপচাটো আপোনাৰ যেনেকৈ লিখা আছে তেনেদৰে ফিল কৰি ল'ব সো মই ক্যাপচাটো ফিল কৰি ললো আৰু বিচাৰিলে আপোনালোকে ইয়াৰে ওপৰৰ পৰা এবাৰটা আকৌ চেক কৰি ল'ব পাৰে যে যিবোৰ ডকুমেন্ট আপোনালোকে লিখিলে হেবোৰ ডকুমেন্ট ফুলফিলি ঠিক হয় নে নহয় সো মোৰ প্ৰতিটো ডকুমেন্টে ঠিকে আছে মই লিখাটো ঠিকে কৰিছো দেন মানে আপুনি তললৈ আহিব তললৈ অহা পাছতে ইয়াতে আপোনাৰ এটা সাবমিটৰ বটন আহিব সো এই সাবমিটত ক্লিক কৰিব প্ৰিভিউত ক্লিক কৰি আপোনালোকে চাবও পাৰে যেটো মই এতিয়া এনেদৰে চালো কিন্তু আপুনি প্ৰিভিউত ক্লিক কৰি চাব পাৰে সো এটা মই সাবমিট কৰিছো সো ইয়াতে কনফাৰ্ম ইওৰ একচনৰ ওপৰত আকৌ আহিছে ইয়েস কৰিছো মই সো ইয়াতে অলপ সময় ওয়েট কৰিব দিব একনলেজমেন্ট ইজ বিং জেনাৰেটেড লিখাকে আহি যাব সো ইয়াতে আপোনাৰ ফৰ্ম হেজ বিন ভ্যালিডেটেড সাকসেসফুল লিখি আহি যাব সো ইয়াতে যদি আপোনালোকে সিটিজেন আইডিৰ পৰা এপ্লাই কৰে দেন আপুনি 30 रुपीस পে কৰিব লাগিব যদি আপুনি সিএসসি পৰা কৰে তেন্তে 10 रुपीस পে কৰিব লাগিব সো ইয়াতে মই পে কৰি লৈছো
ইয়াতে আপোনালোকৰ পে'মেণ্টটো কমপ্লিট হৈ যোৱা লগালগ এনেদৰে এখন আহি যাব গভৰ্ণমেণ্ট অফ আছাম যিটো ডিষ্ট্ৰিক্টৰ কাৰণে এপ্লাই কৰিছে তলতে একনলেজমেণ্ট ৰিচিপ্ট আহি যাব ইয়াতে আপোনাৰ এওঁলোকৰ এপ্লিকেশ্যন নম্বৰ আহি যাব আপুনি কোনটো অফিচৰ কাৰণে কৰিছে আপোনাৰ কাৰ নামত কৰিছে চ' ইয়াতে পুৰা ডিটেইলছটো আহি যাব চ' ইয়াতে আপোনাৰ তললৈ আহি ইয়াতে প্ৰিণ্টাৰ অপশ্যন আছে চ' এই প্ৰিণ্টত ক্লিক কৰিব চ' আপোনালোকে এনেদৰে ইনকম চাৰ্টিফিকেটটো এপ্লাই কৰিব পাৰিব ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে আপোনালোকে এই ফৰ্মখন আপোনালোকে একনলেজমেণ্ট ৰিচিপ্টটো আপোনালোকে ৰাখি থ'ব পাৰে কাৰণ ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে ডাউনলোড কৰিবলৈ আপোনাৰ দৰকাৰ হ'ব চ' ডেটছ ইট এনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব থেংক ইউ